हे কৰা হ'ব এই বস্তুখিনি গোটেইখিনি বস্তু আজি গোটেই ইণ্ডিয়াতে সংবিধান মতে কনস্টিটিউশন ইজ দ্য সুপ্রিম ল অফ দ্য ল্যান্ড দেশৰ সর্বোত্তম তার ওপৰত নাই সংবিধান কিন্তু এই সংবিধানৰ শপত খাইও আমি সংবিধান মানা নাই আমি শপত খাইছোঁ যে সংবিধান মতে কাম কৰিম চলিম কিন্তু সংবিধান আমি মানে কবত থৈ দিছোঁ যিটো নেকি ডেমক্ৰেচিৰ কাৰণে বহুত ডাঙৰ ডেঞ্জাৰ এসোসিয়েশন ফর প্রোটেকশন অফ সিভিল রাইটসে এপিসিআর গোটেই অসমত বিভিন্ন গ্রাউন্ডত য'ত য'ত ইলেকশন হৈছে আপনার এতিয়া রিসেন্টলি ধলপুরে হোক আপনার হেৰি হোক কাকিয়ে হোক নহয় নৰহত্যা বুলি ক'ব পাৰি নেলিত হৈছিল চবেই জানে ইণ্টাৰনেশ্যনেল সেইটো গোটেই পৃথিৱীত সেই খবৰটো বিয়পিছিল তাৰ বিভৎস চিত্ৰ সংবাদ মাধ্যম প্ৰকাশ হৈছিল যিসকল মানে ইণ্টাৰনেশ্যনেল পেপাৰ তো কিন্তু দুৰ্ভাগ্য যে আমাৰ সেই সময়ত ঠিক এনেকুৱা ধৰণৰ এটা সংগঠন নাছিল এনেকুৱা ধৰণৰ এটা সংগঠন নাথাকাৰ কাৰণে যে এটা ক্ষতিপূৰণ আদায় কৰি দিয়াৰ কাৰণে কিন্তু আমাৰ কিন্তু সেই তেনেকুৱা এটা কোনো অৰ্গেনাইজেশ্যন নাছিল যাৰ কাৰণে আপোনালোকে হয়তো বহুতেই নাজানে যে গুজৰাটত লেডিত কিছুমানে কয় প্ৰায় মোৰ দেন 3000 মানুহ নিহত হৈছে আৰু চৰকাৰী হিচাপ মতে 1700 সামথিং যে ইমান মানুহ যে হত্যা কৰা হৈছিল ক্ষতিপূৰণ আপোনালোকে চিন্তা কৰিব পাৰেনে যে 5000 টকা এজন মানুহৰ জীৱনৰ মূল্য সেইটো কিয় হৈছিল যে অধিকাৰৰ কাৰণে মাত মাতা আমাৰ অসমত কোনো সংগঠন নাই তাৰপিছত আমাৰ আগৰ বক্তাই কৈছে 2008 মানত আমি গুৱাহাটীত এপিচিআৰ গঠন কৰিছিলোঁ আৰু গঠন কৰা তাৰপিছত এটা অধ্যায় পাৰ হৈ গৈছে বহুদিন পাৰ হৈ গৈছে এপিচিআৰে কিছু কাম কৰিছে বহুত এই যে ঘটনাবোৰ ঘটি আছে অর্থাৎ মানবাধিকাৰৰ যে ফালৰ পৰা যদি আমি চাওঁ তেনেহ'লে এটা বস্তু মানবাধিকাৰৰ ফালৰ পৰা চালে কিয় তেনেকুৱা হ'ব কি কাৰণত এইটো হ'ব অপশক্তিৰ কথা আপোনালোকে কৈ আছে অপশক্তি এটা আছে মানুহৰ ভিতৰত মানে প্ৰযুক্ত আছে মানুহৰ ভিতৰত মানৱতা আছে মই ভাবিছোঁ যে মই ভাবোঁ তেনেকুৱা ভাবোঁ এই প্ৰযুক্ত আসলে আমি লৈ জন্মগ্ৰহণ নকৰোঁ As I was born to a Hindu family, a Hindu family জন্ম হৈছে সেইকাৰণে মই হিন্দু যে মুছলমান ফেমিলি জন্ম হৈছে সেইকাৰণে মুছলমান কিন্তু এই যে সৰুৰে পৰা মই মানে সৰুবিলাক মানে বাচ্চাবিলাক দেখিছোঁ মই ল'ৰা ছোৱালী চবক দেখিছোঁ ইহঁতৰ কিন্তু এই জন্মৰ পৰা কিন্তু কোনো মানে এই যে মানে তাৰ মানে কোনো এই ধৰণৰ মানে প্ৰকৃতি জন্মগ্ৰহণ নকৰে কাক বেয়া পাব কাক ভাল পাব কাক কি নুবুজে আমাৰ ঘৰত যিবিলাক কাম কৰিবলৈ ল'ৰা ছোৱালী আহে নুবুজে যে সেই কাৰ ঘৰত আহিছে কি আহিছে তাৰ অধিকাৰ কিমান হেৰি কিমান এটা ফেজৰ পিছত আমি ভাবোঁ যে মই এইখিনি যাব পাৰোঁ এইখিনি যাব নোৱাৰোঁ এইখিনিলৈকে মোৰ মানে থ্ৰেছহোল্ড আছে মানে আমাৰ এটা হেৰি আছে যিটো মই মানে আইডালৰ ক্ৰছ দিছোঁ তো এই যে ব্যৱস্থাটো আমি কিয় নোৱাৰোঁ এই ব্যৱস্থাটো মই মানে একদম সংযোগ কৰি দিছোঁ তো মানে এই ব্যৱস্থাটো কিন্তু এটা ব্যৱস্থাই তৈরি করেছে কোন ব্যবস্থায় তৈরি করেছে আজ একটা উদাহরণ দিই যে যুদ্ধ এই যে যুদ্ধ পাকিস্তানের বিরুদ্ধে আমার যদি মানে ক্রিকেট খেল হয় এটা একটা যুদ্ধাঙ্গে ব্যাপার হয়ে যায় তার মানে বিশেষ যে ভাগ করিব ধর্মের ভিত্তিক ভাগ করিব জাতীয় ভিত্তিক ধর্মের ভিত্তিক ভাগ করিব তার মাঝে আমার মানুষ আছে আমার ভারতের মানুষ আছে পাকিস্তান হয়েছে হয়তো ভারতীয় আছে এই শক্তি বেশি আছে এটা মানে হিন্দুত্ববাদী বিরোধী শক্তি এটাও দেখে আছে এখন পরিবেশ রাজ্য লাগে ঠিক একটা রাজ্য লাগে এই যে রাজ্য লাগে এই রাজ্য লাগের যে হেরিটু মানে যে মানে টুক টুক আমি দিছো মানে হেৰি মাউণ্ট বেটেনটো গ্ৰহণ কৰিছে আৰু এইটো যদি চাই আমাৰ দেশ দুটা ধৰক ভাগ হ'ল মই অকণমান হেৰিত গৈছোঁ
যে ভাগ কেনেকা হয়। তা আপুনি মানে হয়তো ধৰক আপুনি মানে এই কৰিমগঞ্জ চহৰত আছে, কৰিমগঞ্জ চহৰ এইপিনে বাংলাদেশ, এইপিনে মানে এইপিনে পাকিস্তান, এইপিনে হিন্দুস্তান, কিন্তু কোনে জানে নাই তাৰ ডেমোগ্ৰাফিটো কি, তাৰ মানুহৰ লগত এই মানুহৰ সম্পৰ্কটো কি, এইটো হৈছে কি তাৰ মেপৰ মাজত মানে আঁকি দিছে। মেপৰ মাজত কালা দাগ দি দাগ এটা দি যে এইটো তোমাৰ হিন্দুস্তান, এইটো তোমাৰ পাকিস্তান, এইটো তুমি যি পৰম্পৰা, এইটো হৈ গ'ল। আপুনি মুছলমানৰ ঘৰত জন্মগ্ৰহণ কৰিছে, সেইকাৰণে তেতিয়া আপুনি হিন্দু মুছলমানকে দেন উই কয় তাৰপিছত আৰম্ভ। তাৰপিছত কি হ'ল যে এই যে ঘটনাবিলাক শোষণ কৰি কেনেকা তাক মানে বঞ্চিত কৰি কেনেকা তাৰ অধিকাৰ, যিটো আমি মানৱ অধিকাৰ বুলি কৈ আছো, এই মানৱ অধিকাৰৰ পৰা মানুহক বঞ্চিত কৰি আমি কেনেকা ৰাজত্বটো চলাব পাৰোঁ, সেইটো হৈছে মূল কথা। এবং এই ফালৰ পৰা চালে এটা হচ্ছে আমার পশু শক্তি, একটা মানবিক শক্তি বা মানব শক্তি, বা আগতেই কৈছোঁ এইটো জন্ম লৈ আমি জন্মগ্রহণ নকৰোঁ। তাৰপিছত আমি যেতিয়া পলিটিক্যাল পেৰিফেৰিত আহি গ'লোঁ, পলিটিক্যাল পেৰিফেৰিত অহাৰ পিছত আমাৰ কথা কওঁ আমি মানে শ্যামাপ্ৰসাদ মুখোপাধ্যায়, তেওঁৰ লাগে বাংলা বিভাগ, বিল্লাৰ লগত চুক্তি। তো শ্যামাপ্ৰসাদে কলে যে ভাৰত বিভাগ হওক নহওক বাংলাটো বিভাগ হ'ব লাগে। তো বাংলাটো বিভাগ হলে হ'ব কি, তাতে মানে এই যে হিন্দু আদি এটা, তাতে বাংলা বিভাগ হলে পশ্চিমবঙ্গে হিন্দু থাকে, এইবিলাক সব লেখা পড়া তেওঁৰ নিজৰ ডায়েৰীতে এইবিলাক আছে। ইপিনে আকৌ মানে পাকিস্তানো হ'ব, আর পাকিস্তান যদি না হয় তেনেহলে আমার বাংলাটো বিভাগ হবে। এই বাংলা বিভাগ হওয়ার পিছত আমি এটা রেশিয়াল ধরক, হেডি ধরক, আমি এটা মানে ভাষিক গোষ্ঠী ধরক, আমি বাংলা ভাষার কথা পাতো, বাংলা ভাষা আমার বাংলাতে আমার জন্ম বা এটা, হ্যাঁ, তার ভিতরে একটা বিশেষ পরিস্থিতি আমাকে ইয়াতে আনিছে। গোটেই মানে আজি খেতি কৰি যি মানে অহংটো, যি সময়ত মানে খেতি নহয়, হেৰি নহয়, ব্ৰিটিছ তাৰ নিজস্ব ৰেভিনিউ আদায়ৰ কাৰণে মানে বাংলাদেশৰ পৰা তেতিয়া কিন্তু আনডিভাইডেড, তেতিয়া আমাৰ ভাৰতবৰ্ষ এটা ঠাইৰ পৰা এটা ঠাইত মানুহ আনিছে, এটা ঠাইৰ পৰা এটা মানুহ আনিছে, মানুহ আনি ইয়াতে মানে সুজলা সুফলা শস্য চাফলা যেতিয়া কৰি ল'লে, ইপিনে মানে মানুহ আনিছে টি গাৰ্ডেনৰ কাৰণে, ইপিনে মানুহ আনিছে খেতিৰ কাৰণে। এই যে মানুহবিলাক আহিল, এই যে মানুহবিলাক আহিল এই দেশখন মানে সুজলা সুফলা শস্য চাফলা কৰি তুলিবলৈ, হ্যাঁ, সিহঁতে আনিলে মানুহ। আনাৰ পিছত যে এই যে পলিটিক্যাল সিস্টেমৰ মাজে লাইন সিস্টেম কৰি যে তুমি এইখিনি যাব নোৱাৰিবা, এইখিনি যাব পাৰিবা, এইবিলাক বস্তুবিলাক যেতিয়া আহিল তেতিয়া কথাটো হ'ল যে আমি ক'ত যাম, আমার তো লাইনের ইপিনে তুমি সোমাই দিলা, তাক ইপিনে সোমাই দিলা, তেতিয়াৰ পৰাই তো মানৱাধিকাৰবিলাক বিঘ্নিত হৈ আছে, তেতিয়াৰ পৰাই মানে ৰাইটবিলাক হৈ আছে। আপোনালোকে যদি মানে এই ৰাইটৰ যদি আপোনাৰ মানে এই বিন্যাসটো আপুনি দেখে, ময়মনসিংহৰ যিটো ৰাইট, এই ৰাইটটো ব্ৰিটিছে কেনেকৈ মানে বিপদে পৰিচালিত কৰিছে, এই মানে এই শক্তিবিলাকৰ কথা হৈ আছে যে তেতিয়া গোটেই জমিদাৰবিলাক আছিল হিন্দু জমিদাৰ, ময়মনসিংহ হিন্দু জমিদাৰবিলাকৰ বিৰুদ্ধে কৃষকবিলাকৰ আছিল মানে এটা বিৰাট ক্ষোভ, তাতে বেছিভাগ আছিল মুছলমান, কিন্তু মানে খেতি কৰা মানুহ। এই ক্ষোভখিনি যে আছিল জমিদাৰৰ বিৰুদ্ধে, বিখ্যাত সব জমিদাৰ, এই জমিদাৰৰ বিৰুদ্ধে আমি ভিতৰত এটা কথা নকওঁ যে মই ৭০ চনৰ কথা কৈ আছোঁ, তেতিয়া তেওঁ মানে কমিউনিষ্ট পাৰ্টিৰ মানুহ এজন, হ্যাঁ, মই কমিউনিষ্ট বিৰোধিতা বিশ্বাস কৰোঁ। তেওঁৰ মানে তেতিয়াই ঘৰৰ মাইকীজনৰ মানে 10,000 ভিতৰত তেওঁ যেতিয়া বিৰাটৰ পৰা পাছ কৰি আহি তাতে গ'ল, তেতিয়া কৃষকবিলাকে ক'লে যে তেওঁ কৃষক সভাত আছিলে, আন্দোলন বিৰাট এটা কৃষক আন্দোলন মানে ষ্টাৰ্ট হৈছে। এই কৃষক আন্দোলনক কেনেকৈ বিপদে পৰিচালিত কৰিব পৰা যায়, কেনেকৈ হেৰি কৰিব পৰা যায়, এই তাতে ময়মনসিংহৰ ৰাইটটো চুৰু হ'ল, হিন্দু মুছলমানৰ সেই বিৰোধটো তাৰ পৰা চুৰু হৈ এইটো মাৰাত্মক আকৌ কোনে এটা মানে হেৰি লাগি গ'লে যে কি হ'ব এইটো ঠিক নাই। মই অকণমান মানে হেৰি কি কৈ আছোঁ যে এই যে বিভেদৰ ৰাজনীতি চলি আছে, গ'ল এটা কথা ভাৰত পাকিস্তান, এইটো লৈ এটা বিৰোধৰ ৰাজনীতি, আৰু গোটেই তাৰপিছত এটা সাম্ৰাজ্যবাদী শক্তি আমেৰিকা যিটো কৰিছে, গোটেই ভাৰতৰ মানে পৃথিৱীৰ মুছলমানবিলাকক একপিনে আৰু বাকীবিলাকক মানে একপিনে, য'তে পায় তাক মানে মুসলমান বিরোধী কাজ বা পালে তাক মানে হিন্দি পিকচার। আচ্ছা, তো এই যে পিক আপ করলে তাতে আমি মই কৈছোঁ যে এই প্রেক্ষিতে আমি বিভাজিত হৈছোঁ।
এই বিভাজনের পিছত হয়েছে কি আমার মানে মারি আছে বিভিন্নভাবে মারি আছে আমি মানে সাধারণ মানুষ হিসেবে মারি আছে আৰু এটা জাতিগত হেৰিৰ পৰা ৰেচিয়েল হোক বা বিভিন্ন হোক মানে হ্যাঁ ভাষিক হোক তেনেধৰণৰ মাৰি আছে এই যে মাৰি আছে তাতে আমাৰ এটা নাগৰিক অধিকাৰৰ কথা আহিছে যে আমি নাগৰিক হৈ আমি জন্মাইছোঁ কিন্তু আমি জন্মাইছোঁ এটা পৃথিৱীত কতবা ক'ত বা আমাৰ তো এটা যদি মানে নেশ্যন ষ্টেট হয় যদি রাষ্ট্র হয় এটা রাষ্ট্র একটা নেশন স্টেট যদি হয় তাহলে আমি কোনো না কোনো একটা রাষ্ট্র তো মানে হেৰি হ'ব এটা নাগৰিক আমাৰ হ'ব লাগিব যদি তাৰ মানে এটা ব্যৱস্থা থাকে ইয়াতেও কেতিয়াবা 40 লাখ বেনাগৰি কেতিয়াবা 19 লাখ বেনাগৰি ক'ৰ পৰা ক'ত যাব কি হ'ব ক'ত জন্মাইছে এইটো এই সববিলাক লৈ মই কৈছোঁ যে মাৰ্জিনেলাইজ যি মানুহবিলাক যি মানুহবিলাক মানে কাম কৰি খাই আছে যি মানুহবিলাক মানে অত্যন্ত মানে মানে নিষ্পেষিত নিচিনা হৈ আছে চতুর্দিকে গুজরাটের পৰা ধরে আসি সারা ভারতবর্ষে মানে একটা উত্তাল হেৰি হৈছে আর এইপিনে আমরা যেবার তার জি লাগে আজি আপনি আপনি মই এটা মিটিঙত মই কৈছোঁ যে খেতি সিহঁতে মানে পাম খেতি না কি কিবা এটা কৰি মই কৈছোঁ বোলে হেৰি কৰক যে কথাটো হ'ল যে ইয়াতে খেতি হৈ আছে যাতে খেতি নহয় তাতে খেতি কৰক তাতে তো খেতি হৈ আছে এই খেতি মানে গোটা তামোল ডিষ্ট্ৰিক্টত মানে ফিট কৰি আছে খুৱাই আছে এতিয়া এই মানুহবিলাকক উচ্চাৰিত কৰি এনেকা ভাবে এই অমানৱিক হেৰিৰ বৰ্ণনা মই নিদিওঁ মই এদিনা গৈছিলোঁ কিন্তু মানুহৰ লগত মানে কথা মানে যে পাতিম সেই মানে মানসিকতা মোৰ নাছিল তাতে ডাটা কালেকশ্যন কৰিম অমুক কৰিম তমুক কৰিম এইবিলাক মোৰ মানে একোৱেই মানে হেৰি নাছিলে যে মানে মানে এতিয়া এই মানুহক যে দেখা দেখিছোঁ যে মানৱতা এনেকা লুণ্ঠিত হ'ব পাৰে মানৱতা এনেকা মানে মানে একদম মানে হেৰি কৰি দিব পাৰে পৃথিৱীৰ ইতিহাস জল্লাদেও কৰা নাই কেতিয়াও বিদ্যাৰ চবেও কৰা নাই ইণ্ডিভিজুৱেল এজন মানুহ কৰিছে লাখ লাখ মানুহক মাৰিছে ইণ্ডিভিজুৱেল এজন আমি এই যে আমাৰ হেৰি মইনুল হক তাক মাৰি তাক ওপৰত নাচানাচি অমুক তমুক এইটোৰ কথা এইটো নহয় এইটো এটা মানে ব্ৰেণ্ড ৱেতে যে ভয় পাক মানে people should be under threat and then they will not speak for the civil rights তো মই কৈছোঁ যে এই যে থ্ৰেটৰ বিৰুদ্ধে আমি যদি মানে ঐক্যবদ্ধ হ'ব মানে তেওঁ এটা কথা কৈছে যে গোটেইখিনি মানৱিক অধিকাৰ আন্দোলনৰ যে মানুহ সেই মানৱিক